আজি যেহেতু দেওবাৰ আজি আমি কোনো ধৰণৰ সিৰিয়াছ টপিকৰ ওপৰত কথা নাপাতো আজি আমি কথা পাতিম কেইখনমান আহিবলগীয়া অসমীয়া সিনেমাৰ ওপৰত পিছে সেই কেইখন সিনেমা ৰুদ্ৰ অগ্নিমান বা ৰবি শৰ্মা বা যতীন বৰা অভিনীত নহয় আজিকালি অসমীয়া সিনেমা চাবলৈ গলে মনটো ভাল লাগে কাৰণ হলবোৰত দেখিবলৈ পোৱা যায় সকলো সিট ভৰ্তি হৈ থাকে ছবিখনৰ কাহিনীও ভাল হয় খুব ফাষ্ট হয় চিত্ৰনাট্য গতিকে ছবিখন চাই সকলোৱে উপভোগ কৰিব পাৰে আৰু এইবাৰ চলচ্চিত্ৰ গৃহলৈ আহি আছে বহু কেইখনমান বিগ বাজেটৰ ছবি যি কেইখন ছবিক লৈ ইতিমধ্যে আৰম্ভ হৈছে ব্যাপক চৰ্চা অভিমন্যু অহা 8 নৱেম্বৰত ছবি গৃহলৈ আহিব অচিন্ত শংকৰৰ দ্বাৰা পৰিচালিত এই নতুন ছবিখন এই ছবিখনৰ জৰিয়তে প্ৰথমবাৰলৈ জুতি বান্ধিছে জনপ্ৰিয় অভিনেতা কমল লোচন আৰু জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী দীপলিনা ডেকাই ক্ৰাইম থ্ৰিলাৰ সাবজেক্টৰ ওপৰত নিৰ্মাণ কৰা এই ছবিখনৰ চিত্ৰনাট্য লিখিছে হিমাংশু নাথে ঠিক সেইদৰে এই ছবিখনত কমল লোচন আৰু দীপলিনাৰ লগতে অভিনয় কৰিছে দেৱজিৎ মজুমদাৰ অমৃতা গগৈ হিৰণ্য ডেকা অসীম কৃষ্ণ বৰুৱা জলি লস্কৰ আদিৰ দৰে অভিনেতা অভিনেত্ৰীয়ে শবনম এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মিত এই ছবিখন প্ৰযোজনা কৰিছে মতলেবুদ্দিন আহমেদে এই ছবিখনক লৈ ইতিমধ্যে আৰম্ভ হৈছে চৰ্চা আৰু ছবিখন চাবৰ বাবে বহু দৰ্শক এতিয়াৰ পৰাই আগ্ৰহেৰে ৰৈ আছে সোশ্যাল মিডিয়াতো এই ছবিখনক লৈ ব্যাপক চৰ্চা চলি থকা দেখিবলৈ পোৱা গৈছে বিদুৰ ভাই 2 ছবিখন অহা 19 জুলাই তাৰিখে ছবি গৃহলৈ আহিব ইতিমধ্যে ছবিখনক লৈ সোশ্যাল মিডিয়াত চৰ্চা আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে ছবিখন পৰিচালনা কৰিছে যুৱ পৰিচালক তথা ৰঘুপতিৰ যিগৰাকী পৰিচালক আছিল সুব্ৰত কাকতি তেওঁ পৰিচালনা কৰিছে এই ছবিখন ইতিমধ্যে বিদুৰ ভাই পাৰ্ট 1 যিখন ওয়েব সিৰিজৰ আকাৰত নিৰ্মাণ কৰা হৈছিল সেই ওয়েব সিৰিজখন অসমৰ গ্ৰাম্য জীৱনৰ পটভূমিত লকডাউন মাইক্ৰফাইনেন্সৰ প্ৰভাৱ আদি বিভিন্ন সাবজেক্টৰ ওপৰত নিৰ্মাণ কৰা হৈছিল আৰু এতিয়া বিদুৰ ভাই 2 খন ছবিৰ আকাৰে নিৰ্মাণ কৰা হৈছে যিখন ছবি গৃহত অতি সোনকালে মুক্তি লাভ কৰিব 19 জুলাই ইতিমধ্যে তাৰিখ ঠিক কৰিছে আৰু এই ছবিখনক লৈও উৎকণ্ঠাৰে চলচ্চিত্ৰপ্ৰেমীসকল ৰৈ আছে এইবাৰ জয় হনুমান অহা 18 অক্টোবৰ তাৰিখে ছবি গৃহলৈ আহিব জয় হনুমান ছবিখনৰ টাইটেলটোৱে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে ছবিখনৰ কাহিনী কি হ'ব কিহৰ পটভূমিত নিৰ্মাণ কৰা হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই এই ছবিখন পৰিচালনা কৰিছে হিমাংশু প্ৰসাদ দাসে যি ইতিমধ্যে বুলু ফিল্ম সাকিৰা আহিব বকুল তলৰ বিহুলৈ আদি বিভিন্ন ছবি নিৰ্মাণ কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে এই ছবিখনৰ চিত্ৰনাট্য আৰু কাহিনী আৰু সংলাপ হিমাংশু প্ৰসাদ দাস শান্তনু ৰৌমৰীয়া আৰু অধিৰাজ কাশ্যপে লিখিছে এই ছবিখনত অভিনয় কৰিছে গীতাৱলী ৰাজকুমাৰীৰ দৰে বহু কেইগৰাকী তাৰকা অভিনেতা অভিনেত্ৰীয়ে এইবাৰ আহিছো লোকেল কমফু 3 ইতিমধ্যে নিৰ্মাণৰ কাম চলি আছে অহা 5 ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা এই ছবিখন ছবি গৃহলৈ আহিব এই ছবিখন পৰিচালনা কৰিছে কেনি বসুমতাৰীয়ে ইতিমধ্যে লোকেল কমফু 1 লোকেল কমফু 2 ৰাইজে আদৰি লৈছিল লোকেল কমফু 1 খনৰ কথা ক'বই নালাগে সেইখন সোশ্যাল মিডিয়াৰ জৰিয়তে মানুহৰ মোবাইলে বিয়পি পৰিছিল আৰু এই ছবিখনে অসমীয়া সিনেমাৰ ক্ষেত্ৰত এক নতুন সোৱাদ আনি দিছিল লোকেল কমফু 2 ছবিখন ঠিক একে ধৰণৰ সেই ছবিখনো মানুহে আকোৱালি লৈছিল এইবাৰ লোকেল কমফু 3 ছবি গৃহলৈ আহি আছে 5 ছেপ্টেম্বৰত গতিকে এই ছবিখনক লৈ দৰ্শকে অধীৰ আগ্ৰহেৰে বাট চাই আছে কেৱল ইমানেই নহয় বহু কেইখন তাৰকা সমৃদ্ধ ছবি 2024 বৰ্ষৰ শেষৰ ফালে তথা 2025 চনৰ আৰম্ভণিত ছবি গৃহলৈ আহিব যি কেইখন ছবিৰ দৃশ্যগ্ৰহণ বৰ্তমান সময়ত চলি আছে তাৰে ভিতৰত উল্লেখযোগ্য হ'ল যতীন বৰা অভিনীত অগ্নিবাণ ৰবি শৰ্মা অভিনীত ৰুদ্ৰ লগতে প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ হৈ আছে ককা দেউতাৰ নাতি আৰু হাতী পাৰ্ট 2 এই ছবিকেইখনৰ দৃশ্যগ্ৰহণ বৰ্তমান পূৰ্ণগতিত চলি আছে আৰু এই ছবিকেইখনক লৈও বহু চলচ্চিত্ৰপ্ৰেমী আগ্ৰহেৰে ৰৈ আছে সোশ্যাল মিডিয়াতো ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে আজিৰ ভিডিঅ' ইমানেই পৰৱৰ্তী ভিডিঅ'ত আমি আপোনালোকক পুনৰ লগ পাম নেক্সট ভিডিঅ'ত আমি আহিবলগীয়া ভ্ৰাম্যমান থিয়েটাৰৰ যি বৰ্ষ আছে সেই ভ্ৰাম্যমান থিয়েটাৰৰ ওপৰত আমি কথা পাতিবলৈ চেষ্টা কৰিম